অৰুণোদয় আমি মাহিলী 1250 টকাকৈ পাম। এইবাৰ আমি আৰু এটা নিয়ম কৰিছোঁ, আপোনালোকক আমি এখন ফৰম দিছোঁ, পোৱা নাই যদিও পাব। গেছৰ নম্বৰটো আপোনালোকে দি দিব। ভৱিষ্যতে আপোনালোকে গেছ কিনিলে অৰুণোদয় পৰিয়ালে গেছ কিনাৰ কাৰণেও চৰকাৰৰ পৰা আৰু 250 টকাকৈ পাব। 1250 পালো মাহত, আৰু লগত পালো আমি 250 টকা গেছ কিনাৰ কাৰণে। এতিয়া আপোনালোকে মোক কওক, যিকোনো ধৰণে আপোনালোকে খৰচ কৰক, আমি অহা বছৰ আপোনালোকক আকৌ 25,000 টকাকৈ আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম। আজি 10,000, তাৰ পিছত অহা বছৰ 25,000। বিশ্বাস আছে নে নাই মোৰ ওপৰত? আকৌ পাব বুলি বিশ্বাস আছে নে নাই আপোনালোকৰ? আছে? যদি মোৰ ওপৰত বিশ্বাস আছে, এই 10,000 টকা মই দেখুৱাই দিয়া 3টা ৰাস্তাৰ ভিতৰত খৰচ কৰক। অহা বছৰ আমি বেংকৰ লগত লগ লাগি আপোনালোকক 25,000 টকা দিম। আৰু 25,000 টকা যেতিয়া আপোনালোকে এনেকৈ খৰচ কৰিব, তাৰ পিছৰ পৰ্যায়ত বেংকৰ সৈতে লগ লাগি আমি আপোনালোকক আৰু 50,000 টকা আপোনালোকক আমি দিয়াৰ ব্যৱস্থা কৰিম। তাৰমানে 10,000 কণী পাৰিব 25,000, আৰু 25,000 কণী পাৰিব 50,000। বুজি পালে নে নাই আপোনালোকে? এতিয়া বুজি পালে? কিন্তু অহা বছৰলৈকে যদি যাৰ যাৰ ঘৰত 3টা বাচ্চা আছে আৰু যদি 4 নম্বৰটো হৈ যায়, তেতিয়া কি হ'ব? তেতিয়া কি হ'ব? তেতিয়া পাম নে নাই টকা? পাম নে নাই? কোনে কোনে গম পায় তেওঁলোকে হাত দাগক। পাম নে নাপাম? নাপাম। এতিয়া কোনোবাই কি ক'ব যে মামা মই কি কৰিম, আল্লাই দি দিলে, হয়নে? এতিয়া মই এটা কথা কৈছো, বাচ্চা আল্লাই নিদিয়ে, বাচ্চা কোনে দিয়ে? হাজবেণ্ড আৰু ৱাইফে মিলি বাচ্চাৰ জন্ম দিয়ে, হয়নে নহয়? এনে আল্লাহ ইয়াৰ মাজত কিয় আনিব লাগে? ভগৱানক কিয় আনিব লাগে? অৰ্থাৎ আমাৰ যদি ঘৰত বাচ্চা জন্ম হয়, আমি বাচ্চাক স্কুলত পঠাব লাগিব, বাচ্চাক পঢ়াব লাগিব। আমি ক'ৰ পৰা উদ্যমিতা কৰিম, ক'ৰ পৰা আমি প্ৰডাকশ্যন কৰিম? বাচ্চা গাখীৰ খুৱাই থাকিব লাগিব, আমিতো কাম কৰিব যাব নোৱাৰো, হয়নে নহয়? সেইকাৰণে যিসকল এই আঁচনিৰ লগত জড়িত হৈ থাকিব, তেওঁলোকে যদি জনজাতীয় লোক হয়, আমাৰ চাহ বাগিচাৰ মোৰ বাইদেউসকল আহিছে, তেওঁলোকৰ কাৰণে 4টা আৰু আমাৰ কাৰণে 3টা হ'ব। পিছত কোনেও আল্লাহক দোষ নিদিব, ঠিক আছে? আল্লাহ ইয়াত মানিব আৰু, ঠিক আছে? ইয়াতে মামা থাকিলে হ'ল আৰু এইটো আঁচনি। ইয়াত আৰু আল্লাহক লৈ আহিলে আল্লাহ কষ্ট পাব। আল্লাহৰ বহুত কাম থাকে, ভগৱানৰো বহুত কাম থাকে, হয় নে নহয়? সেইকাৰণে আজি গৈ হাজবেণ্ডসকলক ক'ব যে যি হ'ল হ'ল, আজিৰ পৰা আৰু একো নহ'ব, হ'ব? এই বাইদেউসকলৰ চিন্তা হৈছে অকণমান। চিন্তা নকৰিবি, মোৰ কথা কবি গৈ পেলাই যে মই কৈছো বুলি, হ'ব? আমাৰ যাৰ 2টা আছে তাৰ 3টা হ'ব পাৰে। আৰু যদি আমাৰ বড়ো জনগোষ্ঠী, চাহ বাগিচাৰ জনগোষ্ঠী 3টা হ'লে 4টাও হ'ব পাৰে। কিন্তু যাৰ 3টা আছে সি 4 হ'ব নালাগে, আৰু যাক মই 4 কৈছো সি 5 হ'ব নালাগে, হ'ব? ইমানতে হ'লে হৈ যাব। এতিয়া এই আঁচনিটো যেতিয়া আমি কৰিব গৈছো, আমাৰ 10,000 টকা দিওঁতে আমাক লাগিছে 4,000 কোটি টকা। যেতিয়া আমি 25,000 দিম, আমাক লাগিব 10,000 কোটি টকা। 10,000 টকা নহয়, 10,000 কোটি টকা। আৰু যেতিয়া আমি 50,000 দিম, আমাক লাগিব 25,000 কোটি টকা। কিন্তু যেনেকৈ নহওক, বেংকৰ সৈতে লগ লাগি মই টকা যোগাৰ কৰিম। 40 লাখ মহিলাক আমি লাখপতি বাইদেউ বনাবই লাগিব, আৰু তাৰ কাৰণে আমি সকলোৱে একেলগে কাম কৰিম, হ'ব? আমাৰ
জীৱিকা সখী বাইদেউসকলে, পশু সখী, বেংক সখী বাইদেউসকলেও আপোনালোকক সহায় কৰিব আৰু ASRLMেও আপোনালোকক সহায় কৰিব, আমি যাতে আগবাঢ়ি যাব পাৰোঁ। শ্ৰদ্ধাৰ আই মাতৃসকল, আপোনালোকে জানে যোৱা 5 বছৰ মই অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা মহিলাসকল, ছোৱালীয়ে হওক, আই মাতৃয়ে হওক, বাইদেৱে হওক, মহিলাসকলৰ উন্নতি আৰু নিৰাপত্তাৰ বাবে আমি নিৰন্তৰ কাম কৰিছোঁ। বাল্য বিবাহ আমি বন্ধ কৰাৰ চেষ্টা কৰিছোঁ, নিযুত মইনা আঁচনি দিছোঁ, আমি অৰুণোদয় তৃতীয়ৰো আমি আপোনালোকক টকা দিয়া আৰম্ভ কৰিম। অৰুণোদয়ত আজি আমি 10,000 টকা উদ্যমিতাত পাম। অৰুণোদয় আমি মাহিলী 1250 টকাকৈ পাম। এইবাৰ আমি আৰু এটা নিয়ম কৰিছোঁ, আপোনালোকক আমি এখন ফৰম দিছোঁ, পোৱা নাই যদিও পাব, গেছৰ নম্বৰটো আপোনালোকে দি দিব। ভৱিষ্যতে আপোনালোকে গেছ কিনিলে অৰুণোদয় পৰিয়ালে গেছ কিনাৰ কাৰণেও চৰকাৰৰ পৰা আৰু 250 টকাকৈ পাব। 1250 পালো মাহত আৰু লগত পালো আমি 250 টকা গেছ কিনাৰ কাৰণে। এতিয়া আপোনালোকে মোক কওক, ঘৰত ৰেচন কাৰ্ড কাৰ কাৰ আছে? হাত উঠাওক যাৰ যাৰ ৰেচন কাৰ্ড আছে। ঠিক আছে, কাৰ কাৰ ৰেচন কাৰ্ড নাই হাত উঠাওক। অকণমান মানুহৰ ৰেচন কাৰ্ড নাই, তেওঁলোককো অশোক সিংহালে ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিব লাহে লাহে। সকলোৰে আমাৰ ৰেচন কাৰ্ড আছে। এতিয়া ৰেচন কাৰ্ডত আমি ইমান দিনে চাউল পাইছিলোঁ। 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত চাউলৰ লগতে আপোনালোকক আমি কম দামত দালিও দিম, নিমখো দিম আৰু চেনিও দিয়াৰ কাম আমি আৰম্ভ কৰিম। তাৰ মানে নিযুত মইনা পালো, অৰুণোদয় পালো, মহিলা উদ্যমিতা পালো, গেছৰ কাৰণে 250 টকা পালো আৰু লগতে ৰেচন কাৰ্ডৰ দোকানত আমি দালি, নিমখ আৰু চেনিও চৰকাৰৰ পৰা কম দামত পোৱা আমি আৰম্ভ